मैं प्रथमे आपनालोকক वेलकाम जानाइছো। आपनालोके यहाँ कष्ट करिছে आহি और सदाय आपनालोके आजमल फाउंडेशनर जिकोनो प्रोग्राम হয় आपनालोके অসমতে নহয় বাহিৰত और इतियातो इंटरनेशनलলৈকে গৈ আছে। এটো কাৰণে मैं स्पेशली आपनालोকৰ थैंकफुल टू यू। আজি আমার আইএস একাডেমির যে রিজাল্ট যেটো ওলাইছে 32-33 জন ল'ৰা ছোৱালীয়ে এপিএসসিৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন এইটো আজি নম্বৰ পাইছে 32ৰ ওপৰত ল'ৰা ছোৱালী পাইছে। অসমত অহা দিনত আমি আৰু বেছি অল ইণ্ডিয়া কম্পিটিশন আমাৰ ল'ৰা ছোৱালী যাব বুলি মই আশা ৰাখিছোঁ। আৰু যিমান ছাত্ৰ ছাত্ৰীসকলে এই নম্বৰটো আনিছে মই সিসকলক টিচাৰসকলক ফেকাল্টিসকলক मैं मोर आंतरिक धन्यवाद ज्ञापन करिছো। राहुल सर इंचार्ज हमारे डिपार्टमेंट और तक स्पेशली मैं आपका शुक्रिया अदा करता हूँ। बहुत बहुत मुबारक हो। प्रोजेक्ट डायरेक्टर मिस्टर खुशबू कादिर सर और आजाद सर सब लोगों को बहुत बहुत मुबारकबाद देता हूँ कि फिर से आइंदा रिकॉर्ड तोड़ेंगे और ऐसा रिकॉर्ड तोड़ेंगे कि हम लोग ऑल इंडिया रिकॉर्ड तोड़ेंगे। आप लोग देख रहे हैं आजकल आसाम में इलेक्शन का वातावरण गर्म है। हर आदमी सेल्फ पॉलिटिक्स और सियासत की बात करता है। अजमल का नंबर 1 काम है अजमल फॉर एजुकेशन एंड एजुकेशन फॉर ऑल। यही हम लोग दिखा रहे हैं, ये हम दिखाते जाएंगे। उनका जो काम है वो अहले सियासत जाने। मेरा पैगाम है मोहब्बत है जहाँ तक पहुँचे। थैंक यू। आनंदर कथा जे जुआकाली एपीएससी कम्बाइन्ड कम्पिटिटिव एग्जामिनेशन 2024 रिजाल्ट डिक्लेरेशन होइसे आरो आजमल आईएएस एकाडेमीर फाলৰ পৰা আমাৰ যথেষ্ট আশানুৰূপ ভাল ৰিজাল্ট আমি পাইছো। আৰু অতিকৈ গৌৰৱৰ কথা যে আমাৰ আজমল আইএএস একাডেমিৰ প্ৰজেক্ট ডাইৰেক্টৰ আমাৰ ৰাহুল স্বৰূপ ছাৰৰ নেতৃত্বত আমাৰ ফেকাল্টি মেম্বাৰসকলে যিখিনি পৰিশ্ৰম কৰিছে তাৰ ফলটো আমি পাইছো যে এপিএসসি কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন 2024 আমার আজমল আইএএস একাডেমির পৰা এপিএসসি বিশাল দাসে 5th র্যাঙ্ক কঢ়িয়াই আনিছে। অতি গৌৰৱৰ আৰু আমাৰ আনন্দৰ কথা। লগতে আৰু কেইজনমান কেণ্ডিডেট আৰু এজন বিশাল দাস তেখেতে আসাম পুলিচ সাৰ্ভিসত 16 পজিশন পাইছে। লগতে অনুভৱ তাউসেন তেখেতেও আসাম পুলিচ সাৰ্ভিসত 18th র্যাঙ্ক পাইছে। আৰু আমাৰ মৰিয়ম আজমল উইমেন কলেজ অফ সায়েন্স এন্ড টেকনলজির প্রাক্তন ছোৱালী আমারে হুজাইর অনামিকা গোস্বামী তাই আসাম ফাইনেন্স সার্ভিসত 5th র্যাঙ্ক পাইছে। লগতে হাফিজুর রহমান আসাম ফাইনেন্সিয়াল সার্ভিসত তেখেতে 18th র্যাঙ্ক পাইছে। ইয়াৰ লগত উপাসনা বৰা আসাম ফাইনেন্স সার্ভিসত 36th র্যাঙ্ক পাইছে। আৰু আমাৰ আৰু এজন স্টুডেন্ট রাহুল সিদ্দিকী তেখেতে ইন্সপেক্টর অফ টেক্সেসত 38th র্যাঙ্ক পাইছে। টোটেল আমার ডাইরেক্ট স্টুডেন্ট হয়েছে 7 জন যিসকলে আমার ইয়াতে 2 বছর 3 বছৰৰ পৰা মানে পঢ়া-শুনা কৰি আছিলে আৰু তেওঁলোকে বহুতৰে ফাৰ্ষ্ট এটেম্পটতেই তেওঁলোকে এই সার্ভিস ক্লিয়ার কৰিব পাৰিছে। আৰু আমাৰ ইন্টারভিউ গাইডেন্স প্রোগ্রাম মিলাই পেলাই টোটেল 32 স্টুডেন্টে আমার আজমল আইএএস একাডেমির পৰা এই বছৰৰ এপিএসসি কম্বাইন্ড সার্ভিস এক্সামিনেশনত তেওঁলোকে সফলতা লাভ কৰিছে। আৰু ইয়াৰ কাৰণে আমাৰ গোটেই কৃতিত্বটো আমাৰ ৰাহুল স্বৰূপ ছাৰ আৰু টিমৰ লগত আৰু ইয়াতে আমাক সকলো ধৰণৰ সহায় সহযোগিতা আমাক উৎসাহ যোগোৱা সকলো ক্ষেত্ৰতে মহাবদৰুদ্দিন আজমল সাহেব সিৰাজউদ্দিন আজমল সাহেব আজমল পৰিয়ালৰ সকলোৰ এটা সপোনৰ এই অনুষ্ঠানত তেওঁলোকে সকলো ধৰণৰ সহায় সহযোগিতা কৰাৰ কাৰণে আজি এনেকুৱা এটা ঐতিহাসিক ৰিজাল্ট আমাৰ আজমল আইএএস একাডেমিয়ে কঢ়িয়াই আনিব পাৰিছে। আমি আমাৰ সকলো উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকক ধন্যবাদ কৃতজ্ঞতা যাচিছো। আৰু লগতে আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেবে আজি এই এটা ঐতিহাসিক এটা মানে বিশেষ ৰিজাল্টৰ কাৰণে যিটো এক্সেলেন্ট ৰিজাল্ট কঢ়িয়াই আনিব পাৰিছে তাৰ কাৰণে আমাৰ আজমল আইএএস একাডেমিৰ একাডেমিক ডিৰেক্টৰ ৰাহুল স্বৰূপ ছাৰক 5 লাখ কেশ এৱাৰ্ড তেখেতে ঘোষণা কৰিছে। লগতে আমাৰ যিসকল সিনিয়ৰ ফেকাল্টি আছে তেওঁলোকৰ প্ৰত্যেককে 2 লাখ টকাৰ কেশ এৱাৰ্ড, জুনিয়ৰ ফেকাল্টিক প্ৰত্যেককে 1.5 লাখ টকাৰ কেশ এৱাৰ্ড আৰু লগতে আমাৰ যিসকল সফল মানে এই ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকক প্ৰত্যেককে 1 লাখ টকাৰ কেশ এৱাৰ্ড আমাৰ মৌলানা বদৰুদ্দিন আজমল সাহেবে আজমল পৰিয়াল আজমল ফাউণ্ডেশ্যনৰ পৰা ঘোষণা কৰিছে। তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা যাচিছো। আৰু ছাৰে এই ৰিজাল্টটো বহুত দিনৰ পৰা
এক্সপেক্ট কৰি আছিলে। যোৱা 2টা বছৰো আমি যথেষ্ট এনকাৰেজিং ৰিজাল্ট পাইছোঁ আৰু এইবাৰো ৰিজাল্টটো অতিকৈ দৰ্শনীয় আমাৰ কাৰণে আৰু এই লৈ পেলাই তেখেতৰ অনুভৱখিনি প্ৰকাশ কৰিব।